নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দা আনটোল্ড ষ্টৰী। আজি এটা বিশেষ কাহিনী লৈ আহিছোঁ। আজি কাহিনীটো হৈছে জুবিনদাৰ এজন বন্ধু, জুবিনদাৰ এজন সহপাঠী। জুবিনদাৰ সহপাঠীজন আমাৰ লগত আছে আৰু তেওঁৰ পৰা জুবিনদাৰ বিষয়ে আমি তেওঁৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিলে, জুবিনদাৰ JB কলেজত কেনেকুৱা লাইফ পাৰ কৰিছিলে, এই সকলোবোৰ কথা পাতিবলৈ আজি আমাৰ লগত ভূঞা দা উপস্থিত আছে আৰু ভূঞা দাৰ পৰা সকলো কথা জানিবলৈ চেষ্টা কৰোঁ। দাদা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। কেনেকৈ আছিলে জুবিনদাৰ লগত ৰিলেশ্যন? মোৰ নাম পল্লৱ ভূঞা। আমি আছিলোঁ JB কলেজৰ 1988 চনৰ বেচটোৰ। 1988 চনত আমি JB কলেজত ছায়েন্সত আমি নামভৰ্তি কৰিছিলোঁ। সেই একে বছৰতে তামোলপুৰৰ পৰা আহি অসমৰ বিখ্যাত গায়ক জুবিন গাৰ্গ তেতিয়া সিমান বিখ্যাত নাছিলে আৰু তেখেত তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰি আহি পেলাই প্ৰথম জগন্নাথ বৰুৱাত বিজ্ঞান বিভাগত নামভৰ্তি কৰিছিল। তেতিয়া মন কৰিছিলোঁ ল'ৰাজন প্ৰথম পৰা অলপ বেলেগ আছিলে। এখন ৰেঞ্জাৰ চাইকেল চলাই আহে, চুৰিখিনি অকণমান দীঘল, অনবৰত মুখত গানৰ কিছুমান গুণগুণনি। কিন্তু কোনো কলেজৰ বেলেগ ল'ৰাই তেওঁৰ ওচৰত গৈ বা কিবা এটা সুধিবলৈ একো সাহস কৰা নাছিল। কিন্তু ল'ৰাটো তেনেকুৱা বিধৰ নাছিলে। ক্লাছ ঠিক এমাহ আগবাঢ়িছে। এমাহ আগবঢ়াৰ পিছত এদিন মই নিজে গৈ পেলাই তেওঁৰ লগত চিনাকি হ'লোঁ। তেওঁ ষ্টেণ্ডত চাইকেলখন ৰাখিছেহি আৰু চাইকেলখন ৰাখি এনেকৈ চাবি মাৰোঁতেই যেতিয়া তেওঁ মোৰ মুখলৈ চালে, ময়ো তেওঁৰ মুখলৈ চালোঁ। যিহেতু মোৰে তেওঁৰ ওচৰত চিনাকি হ'বলৈ প্ৰথম গৈছিল, সেইকাৰণে মই প্ৰথম তেওঁৰ হাতখন আগবঢ়াই দিলোঁ। মই ক'লোঁ পল্লৱ, তেওঁলৈ জুবিন। সেয়ে আমাৰ প্ৰথম চিনাকি। তাৰপিছত আমাৰ যিহেতু ছায়েন্সৰ আমি ষ্টুডেণ্ট, সেইকাৰণে আমাৰ একেপিনে ক্লাছৰুমবিলাক হয়, সেইকাৰণে আমি একেলগে ক্লাছৰুমলৈ গতি কৰিলোঁ। সেই সময়ত জুবিনৰ লগত বিশেষ ল'ৰাই বা ছোৱালীয়ে চিনাকি নাছিলে। মানে কি প্ৰায় অকলশৰে আছিলে, অকণমান বেলেগ ধৰণৰ আছিলে, অলপ মুদি আছিলে, মানুহটো গহীনো আছিলে, কিন্তু তাৰ মুখত অনবৰত গানৰ গুণগুণনি এটা থাকে। এখন ৰেঞ্জাৰ চলাই যোৰহাটত সেই সময়ত এটা সহজ দৃশ্য, মানে য'তে ত'তে তেওঁক দেখা পোৱা যায়। পিঠিতে কেতিয়াবা গীটাৰ এখন থাকিব। তাৰপিছত লাহে লাহে আমাৰ সম্পৰ্কবিলাক গাঢ় হৈ আহিবলৈ ধৰিলে। মানে প্ৰথম তুমিৰ পৰা তইলৈ গতি কৰিলে। সেই সময়ত আমাৰ মানে প্ৰায় আড্ডাবোৰ হয় JB কলেজৰ আমাৰ অডিটৰিয়ামত। আড্ডাবিলাকৰ তেতিয়া বিষয়বস্তুবোৰ কিন্তু আজিৰ ল'ৰা ছোৱালীৰ ইমান টুলুঙা নাছিলে। তেতিয়া আমি ধৰক মানে সংগীত, মিউজিক তেনেকুৱা ভাল ভাল বহুত উচ্চ পৰ্যায়ৰ কিছুমান আমাৰ চৰ্চা আছিলে। লাহে লাহে আড্ডাবিলাকত তাৰ গানবিলাক আহিছিলে, আমাক শুনাইছিলে বন্ধু। তেতিয়া কিন্তু সি এজন মানে মিউজিচিয়ান হিচাপে পপুলাৰ হৈছিলে। তেতিয়া যোৰহাটত যিহেতু বহুত বছৰ মূৰত আহিছে তামোলৰ পৰাই নতুনকৈ কীবৰ্ড বজায়, কিন্তু সকলোতে সি পাৰদৰ্শিতা আছিলে তাৰ। মেইনলি সি কীবৰ্ড বজায়, কলেজৰ তেনেকৈ আহিছে, দুই এখন তেনেকৈ আহিছে, নতুন চিনাকি, নতুন জেগা। তাৰপিছত এবছৰ হ'ল। এবছৰত আমাৰ বিশেষকৈ আমাৰ অডিটৰিয়ামতো বহুত কথা পতা হয়। আমি তেতিয়া প্ৰায় আড্ডা মাৰিবলৈ গৈছোঁ JB কলেজৰ ওচৰত এখন বিখ্যাত হোটেল ষ্টাৰ চুইটছ। সেইখন এসময়ত JB কলেজৰ প্ৰতিটো ল'ৰাৰ সেইখন হোটেলৰ এখন কমন হোটেল। আমিবোৰ চব তাত যাওঁ, লগত জুবিনো যায় বন্ধু হিচাপে, বহুত বন্ধু যায় আমাৰ লগত। গৈ পেলাই আমি নিৰ্দিষ্ট এখন চুকৰ টেবুলত বহোঁ। সি তেতিয়া যিবোৰ গান লিখে, সুৰ কৰে, সেইবোৰ সেই টেবুলতে টুকুৰে টুকুৰে আমাৰ বন্ধুবিলাকক শুনায়, আমিও শুনো। কিন্তু তাৰ বিনিময়ত কিন্তু সেই টেবুলৰ যিটো চাহৰ খৰচ সম্পূৰ্ণ সি বহন কৰে। এনেকৈ দিন পাৰ হৈছে। এনেকৈ তাৰ সংগীতৰ লগত আমাৰ মনত সি লাহে লাহে এটা সাজ বহাবলৈ আৰম্ভ কৰিছে। তেতিয়ালৈকে জুবিন গাৰ্গ মানে বাদ্যযন্ত্ৰী হিচাপে আছে, মানে গায়ক হ'লে পৰিৱৰ্তন হোৱা নাই। তেতিয়া কলেজ উইক আহিলে। আমি লগৰখিনিয়ে ক'লোঁ, তুমিতো ইমান তোমাৰ সুৰো ভাল, ইমান গান চান কৰিছা, মিউজিকৰ ওপৰতো তোমাৰ ইমান হেৰি আছে, তুমি এইবাৰ আমাৰ ইভেণ্টবিলাকত তুমি জইন কৰাচোন। তাৰপিছত আমাৰ কথা মতে সি প্ৰতিটো ইভেণ্টত সি জইন কৰিলে। কিন্তু সেই সময়ত তাৰ মূল প্ৰতিদ্বন্দ্বী আছিলে আপোনাৰ আজিৰ জনপ্ৰিয় গায়ক প্ৰসেনজিৎ লাহন। আপোনাৰ প্ৰসেনজিৎ এটা জনপ্ৰিয় গীত জুবিনেও গাইছিলে, নবৌ গানটো চাগে আপোনালোকে শুনিছে, সেইটো প্ৰসেনজিতৰ আছিলে। প্ৰতিটো ইভেণ্টত তেতিয়া হয় কোনোবা এটা ইভেণ্টত প্ৰসেনজিৎ লাহন প্ৰথম হ'ব, নহয় কোনোবা এটা ইভেণ্টত মানে আপোনাৰ জুবিন প্ৰথম হ'ব। এনেকৈ কৰোঁতে কৰোঁতে কিন্তু সি প্ৰতিটো গানৰ প্ৰতিটো আমিয়ে তাৰ শ্ৰোতা আছিলোঁ। আমাৰ মানে গ্ৰুপটো দেই, মই অকলশৰে নহয়, আমাৰ বৃহৎ এটা গ্ৰুপ। তাৰ কামখিনি কেনেকুৱা হৈছে, কি সকলোৰে পৰা সি দিহা পৰামৰ্শখিনি লৈছিলে। এনেকৈ তাৰ সাহস আহিবলৈ ধৰিলে। তেতিয়া সি জিতুল সোণোৱালৰ লগতো বজোৱা আৰম্ভ কৰিছে। তাৰপিছত তেতিয়া সি কয়, মানে জিতুলদাৰ লগতো বজাই থাকিলেতো মোৰ নহ'ব, আৰু এনেকৈ বজাই থাকিলে তাৰতো কেৰিয়াৰটো আগ নাবাঢ়িব। তাৰো মানে বিশেষ নিজৰ বাবে কিবা এটা কৰিবলৈ মন।
কিন্তু তাৰ তেতিয়া কিছুমান বস্তু সাহসৰ অভাৱ, বিশেষকৈ সি তেতিয়া বিহুত বহুত দুৰ্বল আছিলে, মানে বিহু তাৰ চৰ্চাটো বিশেষ নাছিলে। সি কৈছে চা মই বাকীখিনি কাম মই কৰি ল'ম, বাকীখিনি গানততো মোৰ তত জানো এইখিনি কৰি যাম, কিন্তু বিহুটো যে অসমৰ মঞ্চত যে মই বিহুটো প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ, তেতিয়া মানে অকণমান সি তাৰ চিন্তাৰ কাৰণ আছিলে। কিন্তু তেওঁ বোলো আমি লগৰখিনি শিকিবলৈ হেৰি কৰিবলৈ বহুত প্ৰেৰণা যোগালোঁ। তেনেকৈ এবাৰ বঙালপুখুৰীত সৰস্বতী পূজা আমি হাই ছেকেণ্ডেৰী ফাইনেল দিলোঁ, ফাংচন হৈছে। এদিন সি আহি পেলাই আমাক ক'লে, আৰু লাহে লাহে তেতিয়া মাজতে এবাৰ কৈছিল, লাহে লাহে আমাৰ তেতিয়া তেহেঁতৰ ঘৰলৈ যোৱাও এটা পৰিৱেশ সৃষ্টি হৈছে। মানে কি হৈছে, তাৰ গানখিনি মানে লাহে লাহে কলেজত শুনিও ভাল লগা হয়, ৰাতি মাতে আহিবিচোন লগৰখিনি বহিম। কিন্তু এটা লাজৰ কথা কি হয়, মোৰ লগত তেতিয়া যায় এতিয়া পুলিচৰ অধীক্ষক চিত্ৰেন গগৈ, মানে SP এতিয়া পুলিচৰ, তাৰপিছত আপোনাৰ পংকজ বৰুৱা যোৱা ষ্টেচন ৰোডৰ, তাৰপিছত জয়ন্ত পাত্ৰ আপোনালোকে শুনিছে চাগে, জুবিনৰ প্ৰিয় আছিলে, যিটো জংকীৰ লগৰ গুৰুতৰ পদদুখনৰ হৈ পেলাই তাৰ মৃত্যু হৈছিলে সি। কিন্তু প্ৰায়ে যাওঁ, তেতিয়া মোৰ লগৰ এহেঁতি কয়, মানে চিত্ৰেন গগৈয়ে কয়, এই এনেকৈ আমি পঢ়া সময়ত পঢ়া ল'ৰাবোৰ যে সিহঁতৰ সদায় আহোঁ, মায়ে কিন্তু কোনো মানে অনুভৱ নকৰে। আমি যাওঁ তাৰ ৰুমত, নিৰ্দিষ্ট ৰুমত যাওঁ, আমাক লৈ যায়। তাৰ বিশেষকৈ ভাল লাগে যে সি তেতিয়া কীবৰ্ডখন লৈ গানবিলাক গায়, তেতিয়া আৰু ধুনীয়া লাগে মানে শুনি পেলাই। গানবোৰ শুনিতো অলপ বেলেগ ট্ৰেণ্ডৰ দেখিছোঁ। আমাৰ তেতিয়া সচৰাচৰ যিবোৰ চলা তাতকৈ অলপ সুৰবোৰ বেলেগ, তাৰ মানে সম্পূৰ্ণ মানে বেলেগ। তেতিয়া মানে গানবোৰত মানে এটা বিশেষ আমি অনুভৱ কৰিছোঁ যে চাইছে। তাৰপিছত সি তেতিয়া এনেকৈ গৈ 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 প্ৰায় যাব ল'লোঁ আৰু তাৰ আগত সেই গানৰ মানে যিটো মেহফিলে আমি তাতে থাকোঁ, শুনো, আমি মানে ভাল লগা, মানে কি পঢ়াতকৈও মানে কি তাৰ গানৰ মানে সেইখিনি। তাৰপিছত এনেকৈ দিন গৈ আছে, এনেকৈ বজাইছে, য'তে ত'তে বজোৱাও মানে আৰম্ভ হৈছে। তেতিয়া বঙালপুখুৰীৰ সৰস্বতী পূজা, সেইদিনাখন আমাৰ লগৰখিনি আহি ক'লেহি। সেই আড্ডাটোত অৱশ্যে আমি বহুত আছিলোঁ, এই বঙালপুখুৰীৰ সৰস্বতী পূজাত। আপোনালোকে জানিব এতিয়া যোৰহাট ক্ৰিচেণ্ট একাডেমি সত্ৰাধিকাৰী ৰিজু, তাৰপিছত আপোনাৰ মুনীন বৰুৱা চিনেমাখনৰ সামন্ত গৌতম, তাৰপিছত পবিত্ৰটো আছিলেই, তাৰপিছত মোৰ এই লগৰ এতিয়া SP পুলিচৰ চিত্ৰেন গগৈ, তাৰপিছত আপোনাৰ জয়ন্ত পাত্ৰ, যিটো গুৰুতৰ পদদুখনৰ হৈ ঢুকালে। তাৰপিছত এনেকৈ বহুত আড্ডা। আৰু তাৰপিছত সি আহি মোক ক'লেহি, পল্লৱ আজি বোলে মোৰ বিৰাট ভাল খবৰ এটা আছে। মই কৈছোঁ কি ভাল খবৰ? আমি মানে লাষ্টত আৰু প্ৰগ্ৰেম চাই আছোঁ, বেলেগে কোনোবাই গান গাই আছে। আজি বোলে মই হেৰি চিনাকি হ'লোঁ বুজিছনে, কেছেটত গান গোৱা মানুহ এটাৰ লগত চিনাকি হ'লোঁ। আৰু বোলে মানুহজনে মোক কৈছে তেওঁ বোলে অহা মাহত অডিঅ' এটা কৰিব, মোৰ দুটা গানখিনি ল'ব আৰু এটা পাৰিলে মোক সুবিধা দিব। কৈছিলোঁ ভাল কথা, তোৰ যদি আৰু তেনেকৈ তোৰ কোনোবাই কৈছে তেতিয়াহ'লেতো আৰু ইমান ভাল খবৰ পাৰ্টি এটা হ'ব লাগে আৰু। তেতিয়া ওচৰৰ সেই ভুমটিখনতে আৰু ঘুগনি আৰু বইল ডিম আমাক সকলোকে খুৱাইছে। তাৰপিছত এনেকৈ আৰম্ভ হ'ল। এতিয়া লাহে লাহে জুবিন মানে, তাৰপিছত জুবিনে সেই মানুহজনক গালে নে কেনেকালে ক'ব নোৱাৰোঁ। তাৰপিছত লাহে লাহে কলেজত পঢ়াৰ হাই ছেকেণ্ডেৰীৰ পিছতে মানে এই অনামিকাৰ মায়াৰ কামখিনি মানে কোনো নতুন প্ৰযোজক বিচাৰি ফুৰিছে। মানে কি তেতিয়াতো নতুন হিচাপে তাৰ ওচৰত কোনো গায়ক হিচাপে কোনো ৰিস্ক ল'বও নোৱাৰে। সেইকাৰণে নিজা প্ৰচেষ্টাতে নিজৰতে সেই অডিঅ'টো প্ৰথম কৰিলে, কিন্তু মাৰ্কেটিং কৰিলে NK প্ৰডাকশ্যনে। কিন্তু আটাইতকৈ ডাঙৰ কথা, পিছলে তাৰ সৰহসংখ্যক গীতৰেই প্ৰযোজক এই NK প্ৰডাকশ্যন। কিন্তু NK প্ৰডাকশ্যন আৰু জুবিনৰ এটা বিশেষ জুৰি, যিটো অসমৰ ইতিহাস হ'ল, আৰু যিটো কাৰণে জুবিনৰ বহুত ক্ৰিয়েটিভ ভাল ভাল গান তেওঁলোকৰ প্ৰডাকশ্যনত প্ৰচাৰিত। আৰু দুটা আচলতে সম্পূৰ্ণ মানে কি হয়, জুবিনৰ কাৰণে NK প্ৰডাকশ্যন বিখ্যাত, NK প্ৰডাকশ্যনো জুবিনৰ গানখিনি ধৰক প্ৰচাৰ আৰু প্ৰসাৰ বিশেষ মানে ভূমিকা ল'লে। এনেকৈ কৰোঁতে 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 আমাৰ তেতিয়া এটা কথা আহি পৰিলে। তেতিয়া 91-92 চন হ'ল। তেতিয়া আমাৰ কলেজত মানে কি আচলতে সেইখন আমি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ল'ৰাখিনি এটা আমি জেবিয়ানখিনি এটা চিন্তা আছিলে কি, এই জুবিনৰ তেতিয়া গানৰ যিবোৰ মানে প্ৰেক্ষাপটবিলাক, সেই সময়ত মায়া অনামিকা, জুবিন তেতিয়া কলেজত প্ৰেমতো পৰিছিলে। তেতিয়া মানে এই প্ৰেমত পৰাৰ কাৰণে তাৰ সেই যিবোৰ গানৰ ৰোমান্টিজিম, মানে যিবিলাক গানৰ মানে প্ৰেমৰ গান কিছু সৃষ্টি হৈছিলে, সেই গানখিনি বিশেষকৈ পটভূমি আছিলে জগন্নাথ বৰুৱাই কলেজে। আৰু তাক সম্পূৰ্ণ এটা জেগালৈ প্ৰতিভাটো চূড়ান্ত দুৰ্দান্ত প্ৰতিভাই, তাক সাহস আৰু প্ৰেৰণা দিয়া মানুহখিনি আছিলে আমাৰ সেই সময়ত বন্ধুবৰ্গ। মানে তই পাৰিবি, তই মানে তই ছাকচেছ হবি। আমি সেই সময়ত কলেজত কি হ'ল, তেনেকুৱা এটা জুবিন তেতিয়া অনামিকা মায়াৰ মানে কামখিনি মানে আহিছে অডিঅ'টো মাৰ্কেটত। তেতিয়া আমাৰ কলেজত সকলোৱে চিন্তা কৰিলোঁ, বিশেষকৈ আমাৰ 88 বেটছ, 90 বৰ্ষ আৰু 89 বেটছ ল'ৰাখিনি আমি কথা পাতি চিন্তা কৰিলোঁ আমি জুবিনক আমি মঞ্চলৈ লৈ যাম। এতিয়া আমাৰ কলেজত সকলোৰে মানে আমাৰ এটা বৃহৎ মানে আলোচনা, আৰু আমি যে জুবিনক আমি মঞ্চলৈ লৈ যাম তাৰ দায়িত্ব ল'লোঁ। মানে দায়িত্ববোৰ এনেকুৱা হ'ল
জুবিনেতো গান গাব, হেণ্ডছখিনিতো আমাৰ কলেজৰ ইটো হ'ব, ইটো হ'বই। তাৰপিছত জুনিয়ৰ কিশোৰ হিচাপে আমাৰ লগত তাৰ লগত পঠিয়ালো 89 বেটছৰ, ভাল গান গাইছিলে সীমান্ত কলিতা যোৰহাটৰ। তাৰপিছত অৰ্গেনাইজিং দায়িত্ব ল'লে পবিত্ৰই, ক'লে এনকৰিং বা বাকীখিনি দায়িত্ব মানে যি আজি মানে পবিত্ৰ মাঘেৰিটাৰ কথা কৈছোঁ, যি আজি সাংসদীয় মন্ত্ৰী মানে কি এইখিনি দায়িত্ব আৰু পৰিমল কলিতা মানে এখন জগন্নাথ বৰদলৈৰ এই কালচাৰেল ছেক্ৰেটাৰী আছে, যথেষ্ট এক্টিভ ল'ৰা। সি তাৰ ঘৰ সোণাৰীত আছিলে। সি মানে সোণাৰীত মানে মঞ্চটো প্ৰথম মানে গোটালে যে জুবিনক গান গোৱাম মানে তাত। মানে তেতিয়ালৈকে জুবিন বোলা বিশেষ এটা হোৱা নাই না, কিন্তু কেনেকে যাব কি কৰিব গোটেই চিন্তাখিনি আমাৰ গোটেই সেই 3টা বেটছৰ ল'ৰাখিনিৰ ভিতৰত। সেই জীৱনৰ তাৰ প্ৰথম আৰম্ভণি। সেই সোণাৰীত মানে প্ৰথম আৰম্ভ কৰিছে যে দুলীয়াজানতে অসম বহুত কৰিলে। তাৰপিছত যেতিয়া যোৰহাটত হৈ থাকোঁতে এবাৰ আমাক আহি ক'লেহি, বুজিছ এতিয়াতো মই যোৰহাটৰ পৰা যাম বুলি ভাবিছোঁ। মই কৈছোঁ কিয় তই যোৰহাটৰ পৰা, মানে কথা কৈছা তাৰ ককাই সেই সময়ত উৎপল শৰ্মা, এইখন মানে খুব বিখ্যাত মানে মিউজিচিয়ান আছিলে। তেখেত মানে সংগীত পৰিচালকতে বম্বে বেছ আছিলে দেই, তাৰ জেঠাইকৰ পিতেক। তাৰপিছত তাৰ মূল প্ৰেৰণা হৈছিলে কিন্তু গান চানখিনি লিখা তাৰ দেউতাক দেই, দেউতাক মাক তাৰ ঘৰতে পৰিৱেশটো আছিলে। দেউতাক এজন উচ্চপদস্থ বিষয়া হৈও মানে আহি পেলাই ল'ৰাৰ লগত পঢ়াৰ কথা নাপাতে। মানে সেই সপ্তাহত সি কি গান কাম কৰিছে, জুবিনে গান গাব, মানে বাপেকে গানৰ সুৰ কৰিব, সি মিউজিক কৰিব, তেনেকুৱা পৰিৱেশ ঘৰখন। দেউতাকে আহি যে তাক নুসুধে, মানে কি দেউতাক বাপেক পিতেক আহি পেলাই সেই মিউজিকতে ধৰে। সি কয় মানে আমাক কথাখিনি, আমাৰ দেউতা কিন্তু এনেকুৱা, বুজিছ। আমাৰ দেউতাবিলাক তেতিয়া সম্পূৰ্ণ উল্টা প্ৰকৃতি আছিলে। দেউতা তেতিয়া পঢ়া শুনা কৰে, এইবোৰ আমাৰ তেতিয়া এনেকুৱা মিউজিক খেলবোৰ প্ৰায় ঘৰত গালি খোৱাৰ কথা আছিলে। তেওঁৰ ঘৰখন কিন্তু সম্পূৰ্ণ উল্টা, কিন্তু মানে সেই পৰিৱেশবিলাক তাৰ ঘৰতে আছিলে। তাৰপিছত ক'লে চা এতিয়া ইয়াত থাকিলে মোৰ কি হ'ব, এই মানে কি মই অকণমান ডাঙৰ পৰিসৰ এটা বিচাৰিছোঁ। মানে কি মই গুৱাহাটীলৈ গ'লে ধৰ পঢ়াতটো মানে এটা ছেকেণ্ডেৰী মই ক'লোৱেই, কিন্তু অকণমান ডাঙৰ কিছুমান আমি হেৰি পাম, মানে কি স্ক'প পাম, মানে কি ষ্টুডিঅ'খিনি পাম, নতুন মানুহ পাম। মানে যিহেতু অনামিকা মায়ে তাৰ এটা চিনাকি এটাও আহিছে লাহে লাহে, আৰু হাতত তাৰ যথেষ্ট বস্তু আছে। সি তেতিয়া তাক বাৰে বাৰে কৈছে, জিতুল সোণোৱালে বজাই থাকোঁতে এটা কৈ আছে যে মোৰ হাতত গানৰ সম্ভাৰটো জিতুল সোণোৱালে গম পাইছে, আৰু যদি মই বেছিদিন জিতুল দাৰ লগত থাকোঁ, জিতুল দাই কিন্তু এই গানখিনি মোৰ পৰা বিচাৰিব। মই যদি জিতুল দাৰ থাকে মোৰ এইটো সমস্যা হ'ব, দাদাক মই নিদিওঁ বুলিও ক'ব নোৱাৰোঁ, আৰু তাৰ আগতে মই ওলাই আহিব লাগিব। আমি তোৰ ইমানখিনি কষ্ট কৰি ইমান ধুনীয়া বস্তু তোৰ হাতত কিন্তু ৰেডি হৈ আছে, ষ্টক ৰেডি তাৰ বৃহৎ ষ্টক, মানে বহুত অডিঅ'ৰ মানে পিছৰ অনুৰাগ চলোৱা বহুতৰ গান তেতিয়াই মানে তাৰ হাতত ৰেডি। মানে সেইখিনি সি চিৰিয়েলকে মানে সজাব, আৰু এতিয়া মানে প্ৰযোজক মানে বেলেগে বিচাৰি আছে। আজি মানে এইটো ক'ব নাপায় আৰু তাৰ মানে কৈছোঁ আৰু পুৰণা কথা হিচাপে। কিন্তু আমি কৈছোঁ তই তেতিয়া ওলাই আহ, তই কাৰণ তেনেকৈ তোৰ ইমানখিনি আছে, তোৰ যেতিয়া প্ৰতিভা আছে, তেতিয়া সি অনামিকা মায়ে সি গোৱা নাই কিন্তু বজাই আছে। তাৰপিছত তেনেকেই সি প্ৰথম যোৰহাটলৈ গুৱাহাটী মুভমেণ্ট কৰিছে, মানে বিপৰত এডমিশ্যন ল'লে আৰু তাৰ গুৱাহাটী ষ্টুডিঅ'ত কাম কৰিব, আৰু বিশেষ এনকেৰ লগতো তেতিয়া এটা সম্পৰ্ক সৃষ্টি হৈছে। তাৰ লগত তেতিয়া আমাৰ বন্ধু হিচাপে গ'ল পবিত্ৰও গ'ল। সি তেতিয়া আছাম টেক্সটাইলত পঢ়িবলৈ গ'ল, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যেৰ পৰা। তাৰপিছত মোৰ লগত জয়ন্ত পাত্ৰ, আমি একেলগত। জয়ন্ত পাত্ৰও মানে তাৰ মেনেজিয়েল কামখিনি চাবলৈ আমাৰ একেলগে বন্ধু, মানে গোটেইখিনি চব মানে লগৰ, আমাৰ বিশ্বাসী বন্ধু হিচাপে মানে লগত গৈছে। লগতটো মানে তাৰতো লগৰ মানুহ লাগিব, গুৱাহাটীত কোনে চিনি পাব প্ৰথমে। যিহেতু অতি দুখৰ বিষয়ে জয়ন্ত পাত্ৰ গুৰুতৰ পথ দুৰ্ঘটনা হৈ পেলাই তাৰ মৃত্যু হ'ল। আৰু মোৰ বিশেষকৈ অতি মৰমৰ বন্ধু আছিলে সি। মোৰ বিয়াত সেই ছাতি ধৰাৰ কথা আছিলে। সি মানে তাক মানে ভগৱানে হেৰি নকৰিলে। সেই তেনেকেই তাক আমি প্ৰথম সংগীত মহাসভালৈ মানে বিশ্বলৈ আমি একদম পুৰা শ্ৰদ্ধা ভক্তিৰে সম্পূৰ্ণ জেবিৰ ল'ৰাকে, সম্পূৰ্ণ জেবিয়ানখিনিয়ে আমি মন্ত্ৰ। কিন্তু আটাইতকৈ দুখ লাগে এইটোৱে কথা, তাক ইমান আমি সজাই পৰাই, আৰু তেতিয়া চোৱা আমাৰ চিন্তাৰ, আমিবিলাক খুব কম বিশেষ, তেতিয়া আমাৰ বয়স 16 পৰা 19 বছৰ বয়সৰ চিন্তাৰ ফচল কিন্তু দেই। প্ৰতিভাটো জুবিনৰ দুৰ্দান্ত আছে, কিন্তু তাক সজাই পৰাই এনেকে মঞ্চত, কিন্তু খুব সৰু সৰু ল'ৰাবিলাকৰ চিন্তাই তাক সজাই পৰাই গুৱাহাটী পৰ্যায়লৈকে মানে তাক আমি সাহস আৰু অনুপ্ৰেৰণাহে দিছোঁ দেই। প্ৰতিভাখিনি তাৰ, কিন্তু তাৰ সেইখিনি আটাইতকৈ প্ৰয়োজন। তাৰ প্ৰতিভাটো দুৰ্দান্ত আছিলে, কিন্তু তাৰ সাহস আৰু অনুপ্ৰেৰণাৰ অভাৱ আছিলে। সেইখিনি ল'ৰাই সজাই পৰা আমি, কিন্তু ইমান দুখৰ বিষয়, কিন্তু তাক আমি ইমান মৰমেৰে তাক পঠিয়ালোঁ, কিন্তু তাক অন্তিম মানে পৰিণতি শেষৰ সময়ত তাৰ লগৰ বন্ধুখিনিও বিচাৰিছিলে। তাৰপিছত মোৰ লগত তাৰ সম্পৰ্ক বহুত বছৰ, তাৰপিছতো ইমানখিনিলৈকে তাৰ অন্ততঃ এই 3 বছৰ একেৰাহে যোৰহাটত থকা নিচিনা, প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্ত মানে তাৰ প্ৰতি মানে কিবা ক্ৰেজি টাইপৰ হৈ গ'লো। তাক দেখিলে মন যায়, তাৰ গান এটা শুনিবলৈ মন যায়, তাৰ মাত এষাৰ শুনিবলৈ মন যায়। মানে তেতিয়া মানে তাৰ ট্ৰেইনটো অহাই নাই, মানে আমি তেতিয়া লগৰ মানে তাৰ প্ৰতিভাখিনি দেখিছোঁ নহয়।
গুৱাহাটী যোৱাৰ পিছত আমি প্ৰায় আমাৰ তেতিয়া আড্ডা এটা আছিলে কি যোৰহাটৰ NK প্ৰডাকশ্যনৰ সি প্ৰায় আহে তাৰপৰা NK প্ৰডাকশ্যনৰ পৰা কি হয় তাৰ গানবিলাক মাৰ্কেটিং হয় প্ৰডিউচাৰো NK প্ৰডাকশ্যনে সেইকাৰণে যোৰহাটলৈ আহিলে NK প্ৰডাকশ্যন সি প্ৰথম থিয় হয় গানখিনি বাজি থাকে আৰু পাব্লিক ৰিয়েকশ্যনখিনি পায় কেনেকৈ চলিছে মানে গোৱালপাৰা কি ডিব্ৰুগড়ত ভাল চলিছে লখিমপুৰত ভাল চলিছে ট্ৰেণ্ডবোৰ তেতিয়া গায়কবিলাকে লয় আকৌ দেই মোৰ গানবিলাক কোনপিনে চলি আছে নগাঁৱত চলিছে নে সেই ট্ৰেণ্ড কেছেটৰ দিনৰ কথা কৈছোঁ আৰু আমাৰ আড্ডাটো আছিলে তাৰ ফ্ৰণ্টত ৰিডম হাউচ বুলি একেই মাৰ্কেটিঙৰ মানে আমি NKত নহয় NKত কি হয় পুৰণা গায়কবিলাক ৰাখে মানে পুৰণা গায়ক নহয় যিবোৰ মানে সন্মানীয় গায়ক আৰু যে এষ্টাব্লিছ গায়কখিনি থাকে আৰু ৰিডম হাউচে কি কৰে নতুন গায়কখিনি লৈ পেলাই তেহেঁতি মানে কেছেট কৰে দুটা লবি মানে লবি নহয় মানে সৰুখিনি তাত মানস অভিনয়ত থাকে তেতিয়া পুৰণা আমি তাত বহোঁ মানে আৰু ই অহাৰ লগে লগে মই ইয়ালৈ গুচি আহোঁ তেতিয়া মানে মানসতে কয় পল্লৱ দা তুমি কিন্তু বৰ পাৰ্টি বদলোৱা মানুহ দেই নহয় মই তাক মাতিবলৈ যাওঁ মানে কি আমি NKলৈ নাযাওঁ মানে তেতিয়া মানে মই অকল জুবিন আহিলে যাওঁ NKলৈ সি বাহিৰ ৰাস্তাত চিঞৰি থাকিব নহয় ঐ কুকুৰ এপিনা তাৰপিছত এইটো গান শুনিল নাই এইটো গান শুনিল নাই আকৌ গানখিনি হেৰি সোধে শুনিব মই তাৰ আগতে ওলোৱাৰ লগে লগে গানখিনি শুনিও আকৌ লগ পালে সুধিব যে সি আকৌ নতুন কিখিনি কাম কৰিব সেইখিনিও জনায় এইখিনি এইটো কৰিম দেই নেক্সট কাম এইটো কৰি আছোঁ আকৌ সেইখিনি কথা পাতি চাহ তাহ খাই সিও গুচি যায় আকৌ তাৰ যিমান আহে NKতে মোৰ মাতে 2000লৈকে তাৰ লগত পুৰা সম্পৰ্ক মানে লাষ্ট আৰু তাৰপিছত 2000 মাজত 3-4 বছৰ নাই সি তেতিয়া অলপ বেলেগ ধৰণৰ ওপৰলৈ বেলেগ ধৰণৰ গৈ আছে 2003ত তেতিয়া ৰূপজ্যোতি কুৰ্মী MLA হোৱা নাই হয় এয়াই আছিলে আমাৰ মৰমৰ সকলোৰে জুবিনদাৰ বন্ধু পল্লৱ দা আৰু তেওঁৰ বহুত কাহিনী আছে তেওঁৰ মুখেৰে আৰু আমি জানিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই ভাল পাব আৰু নেক্সট এটা পাৰ্ট আহিব বিধায়ক ৰূপজ্যোতি কুৰ্মী পল্লৱ দা আৰু জুবিন দাহঁতে মিলি পেলাই এটা গান গাইছিলে আৰু এই সকলোবোৰ এৰেঞ্জমেণ্টছ কৰিছিলে পল্লৱ দাই তেওঁৰ পৰাই সেই সমগ্ৰ কাহিনীটো আমি জানিবলৈ চেষ্টা কৰিম আশা কৰোঁ আমাৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব